कल असम में यूसीसी लागू कर दिया गया है और यूसीसी के तहत कई नियम लागू किए गए हैं। तो एक जेएनजी के हिसाब से आप अपना क्या प्रतिक्रिया करेंगे? असम के लिए कल का दिन बहुत ही महत्वपूर्ण दिन था कि असम के असेंबली में कल जो कि यूसीसी बिल है वो पास हो चुका है। और इससे पहले उत्तराखंड और गुजरात के स्टेट में ये पास हुआ था और ये असम इंडिया के अंदर थर्ड स्टेट है जहाँ पे यूसीसी पास हुआ है। तो इस आइन के साथ हमारी जो महिला है उनको बहुत ही सिक्योरिटी मिलेगा। और प्लस जो जैसे डाइवोर्स हो जाता है उनके बाद उन लोगों को कंपनसेशन वगैरह मिलने में बहुत प्रॉब्लम होता है, या फिर लैंड डिस्प्यूट होने के बाद उन लोगों को लैंड नहीं मिलता है शादी के बाद। तो ये सब चीज़ों से उनको बहुत सारी सुविधाएं मिलेगी। और जो असम के माननीय मुख्यमंत्री है हेमंत बिश्व शर्मा जी, इन्होंने बहुत मेहनत की। इनकी पूरी बीजेपी सरकार को बधाई हो कि ये बिल यूसीसी जो है ये पास हो चुका है असम विधानसभा। यूसीसी बलवৎ करा হৈছে আৰু यूसीसी ভিতৰত বহুত কিছু নিয়ম কানুন আনা হৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব? অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইউচিচি আমাৰ দেশৰ কাৰণে, সমাজৰ কাৰণে, বিশেষকৈ মহিলাসকলৰ কাৰণে বহুত জৰুৰী আছিলে আৰু এইটো যোৱা ইংৰাজী 26 তাৰিখে গৃহীত হ'ল বিধানসভাত, যোৱাকালিৰ পৰা ইমপ্লিমেণ্ট হ'ল। আৰু অসমত গোটেই ভাৰতত অসম তৃতীয় ৰাজ্য যি ইউচিচিখন গৃহীত কৰিলে। প্ৰথমতে উত্তৰাখণ্ড, গুজৰাট দুটা ৰাজ্যত আছিলে, এতিয়া অসমত হ'ল। পুনৰবাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিলোঁ। কি আছে ইউচিচিৰ সমান নাগৰিক আইন, এইখন কোনো ধৰ্মৰ বিৰুদ্ধে নহয়, এখন কোনো জাতিৰ বিৰুদ্ধে নহয়। সকলো ধৰ্মৰ কাৰণে সমান আইনখন এইটো গৃহীত হৈছে। সকলো মহিলাসকলৰ কাৰণে সুৰক্ষাৰ দৃষ্টিত এইটো এখন আইন। ভাৰতক শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়াৰ কাৰণে এখন আইন। ভাৰত এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰত এক দেশ এক আইন হিচাপে পৰিণত সেইকাৰণে ৰাষ্ট্ৰৰ উন্নতি হ'ব। সেয়ে ইউচিচিক মই পূৰ্ণ সমৰ্থন কৰিছোঁ। যিসকলে বিৰোধিতা কৰিছে তেওঁলোকে মহিলাসকলৰে বিৰোধিতা কৰিছে, ৰাষ্ট্ৰৰ বিৰোধিতা কৰিছে। এই আইনৰ দ্বাৰা বহু বিবাহ এইকেইটাৰ ওপৰত নাকি লাগিব, সমাজৰ মহিলাৰ সকলোৰে উন্নতি। যিহেতু মানে অসমতো বলবৎ কৰা হৈছে, হয় হয়, জেএনজি হিচাপে কি ক'বা? মই জেএনজি হিচাপে মতটো দিব বিচাৰিম। ইউচিচিটো অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত এতিয়া বৰ্তমান বলবৎ কৰা হৈছে। সেইবাবে আমাৰ অসমতো ইউচিচিটো বলবৎ হোৱাটো মই বিচাৰিম। আৰু ইউচিচি বলবৎ হোৱাৰ লগে লগে যিহেতু তাত কেইটামান দিশৰ কথা তেওঁলোকে উল্লেখ কৰিছে, বিয়াৰ পৰা আৰম্ভ কৰি লিভিং ৰিলেশ্যনশ্বিপ আৰু বহুবিবাহ আৰু যৌতুক সম্পত্তিৰ ক্ষেত্ৰত সেইখিনি কথা যিহেতু তাত উল্লেখ কৰি দিছে। আৰু সেইবিলাক কি ধৰণে ব্যৱহাৰ কৰা হ'ব, লিভিং ৰিলেশ্যনশ্বিপটোৰ ক্ষেত্ৰতো কোনবিলাক দিশ সাঙুৰি লিভিং ৰিলেশ্যনশ্বিপত থাকিব পাৰিব, এই দিশসমূহ যিহেতু তাত অন্তৰ্ভুক্ত কৰা হৈছে, সেইকাৰণে এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে এই দিশটো মই সম্পূৰ্ণ পক্ষপাতিত্ব হয়। আৰু বহু বিবাহৰ ক্ষেত্ৰতো যিহেতু বিভিন্ন ধৰণৰ নিয়মৰ কথা কৈছে, আৰু লিভিং ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত 21 বছৰ হোৱা আৰু ওচৰৰ থানাত তেওঁলোকে নিজৰ যে আছে লগতে সেয়া দিয়া, লগতে যদি একেলগে আঁতৰি থাকিব বিচাৰে দুয়ো পক্ষৰ সন্মতিৰ কথাও উল্লেখ কৰিছে। এইবিলাক দিশ থকাৰ বাবে এইটো মই সম্পূৰ্ণ পক্ষপাতিত্ব হয়।